আৰু যদি বিধানসভাখন ধৰ্ণাস্থলী নহয় তই যাওক, চচল ৰেডি আছে ছাৰ, চচল ৰেডি আছে, চচলত গৈ ধৰ্ণা দিয়ক। ছাৰ মোৰ এটা ৰিকুৱেষ্ট, সকলো সদস্যই কেনেকৈ ভাবে মই নাজানো, বিধানসভাত ডিছকাশ্যন নোহোৱা কথা বা বিধানসভাত ডিছকাশ্যন হ'ব নলগীয়া কথা, কালি কংগ্ৰেছ দলে এটা ইছ্যু লৈ আহিছিলে, বাহিৰৰ পৰা তেওঁলোক আহিছে, ভিতৰত এইটো উত্থাপন কৰিছে, গতিকে সেইটোত মোৰ ক'ব লগা নাই। কিন্তু ছাৰ মই কোনটো কৈছোঁ, যিটো বিধানসভাত মই আজি উত্থাপন নকৰোঁৱেই, কিন্তু বাহিৰত মই নাটক কৰিম, বাহিৰত মই আন্দোলন কৰিম। ছাৰ বিধানসভাখন চচল নেকি, মোক আপুনি এবাৰ জনালে মই ভাল পাম। আৰু যদি ছাৰ নহয়, ছাৰ মই যদি আমাৰ কেইবাখনো কমিটি আছে, BSC আছে, আমাৰ জেনেৰেল পাৰ্পাছ কমিটি আছে, তাত এই কথাটো আলোচনা কৰি এটা সিদ্ধান্ত ল'ব লাগে বুলি মই অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ কৰিলোঁ। আকৌ কৈছোঁ, বিধানসভাৰ ভিতৰত কিবা ডিছকাশ্যন হৈছে, তাত গৈ বাহিৰত কৰক, আমাৰ ক'ব লগা নাই। কিন্তু আজি এই দাবীটো মই উত্থাপন নকৰোঁৱেই, কিন্তু বাহিৰত মই নাটক কৰিম, আন্দোলন কৰিম। তাতকৈ কোনোবা সদস্য যদি কৰে চচললৈ যাব পাৰে নেকি, সেই ব্যৱস্থা কৰি দিব লাগে অধ্যক্ষ ডাঙৰীয়া, মই অনুৰোধ কৰিছোঁ।